নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ' লৈ। বন্ধু বান্ধৱীসকল, আপোনালোকে বহুতে কমেণ্ট কৰি আছিলে যে এইবাৰ কিমান পাৰ্চেণ্টেজত স্কুটি দিব, ছোৱালীক কিমান পাৰ্চেণ্টেজত দিব, ল'ৰাক কিমান পাৰ্চেণ্টেজত দিব। বহুত ছোৱালীয়ে কমেণ্ট কৰি আছিলে যে আমি 60% পাইছোঁ, আমাক দিবনে নাই। বহুত ল'ৰাই কমেণ্ট কৰি আছিলে যে আমি 75% পাইছোঁ, এইবাৰ আমাক দিবনে নাই। আৰু বহুতে কমেণ্ট কৰি আছে এইবাৰ সম্পূৰ্ণ চেঞ্জ হৈ গ'ল, এইবাৰ নিদিয়ে স্কুটি, এইবাৰ ল'ৰা ছোৱালীক 75% লাগিব সকলোৰে। গোটেইখিনি ডিটেইলছত আজি কথা পাতিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আমাৰ চেনেলটো যদি আপোনালোকে নতুনকৈ ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ফাৰ্ষ্ট অফ অল, যিসকলৰ কনফিউজ আছিলে এইবাৰ স্কুটি দিব নে নাই, সেইসকলক জনাই দিওঁ এইবাৰ স্কুটি দিব। যিহেতু এইবাৰ ৰিজাল্টটো আৰ্লি আহি গ'ল, বহুত আগতে ৰিজাল্টটো আহি গ'ল। আপোনালোকে জানে যে এইচএছৰ ৰিজাল্ট যিটো আছে সেইটো কিন্তু জুন মাহত দিয়ে। নৰ্মেলি আগতে যিমানবোৰ এক্সাম হৈছিলে জুন মাহত ৰিজাল্টবোৰ দিছিলে, কিন্তু এইবাৰ একমাহ আগতে ৰিজাল্টটো দি দিয়া হ'ল। সেইকাৰণে এইবাৰ স্কুটি পাওঁতে চাগে একমাহ লেট হ'ব, কিয়নো গোটেইখিনি কাম কাজ কৰোঁতে অলপ সময় লাগে। যিসকলে কনফিউজ আছিলে এইবাৰ স্কুটি দিব নে নাই, সেইসকলক জনাই দিওঁ এইবাৰো স্কুটি দিয়া হ'ব আগৰ বছৰত। এতিয়া কথা হ'ল আপোনালোকৰ স্কুটি কিমান পাৰ্চেণ্টেজত পাব। স্কুটিৰ ওপৰত এতিয়ালৈকে কোনেও একো কথা কোৱা নাই। আপোনালোকে ক'ৰ পৰা শুনিছে নাজানো, এতিয়ালৈকে স্কুটিৰ ওপৰত কোনেও একো কোৱা নাই। যোৱা বছৰৰ দৰে এইবাৰ ছেম থাকিব, ছোৱালীক 60% থাকিব আৰু ল'ৰাক 75% থাকিব। যিহেতু ইলেকশ্যনৰ বতৰ চলি আছে, গতিকে এটা নিৰ্বাচনী সভাত মন্ত্ৰী পীয়ুষ হাজৰিকা ডাঙৰীয়াই কৈছিলে যে ল'ৰাক 70%ত এইবাৰ দিয়া হ'ব। সেইটো নাজানো সঁচাকৈ দিব নে নিদিয়ে, কিন্তু 75% আগতে দিছিলে, কিন্তু এইবাৰ 70%ত দিব বুলি কৈছে। আপোনালোকে টেনশ্যন নল'ব, যিসকল ছোৱালীয়ে 60% পাইছে সেইসকলে চিয়'ৰ পাব, আৰু যিসকলে 75% পাইছে ল'ৰাই সেইসকলে চিয়'ৰ স্কুটিটো পাব। আপোনালোকে তেনেকুৱা ধৰণৰ পেনিক হ'ব নালাগে, আৰু যেতিয়া নতুন কিবা আপডেট আহে জনাই দিম আপোনালোকক। আপোনালোকে ৱেইট কৰক, বহুত টাইম আছে এতিয়ালৈকে স্কুটি দিয়াৰ। যোৱা বছৰ নৱেম্বৰ মাহত দিছিলে স্কুটি, ইয়াৰ আগৰ বছৰো নৱেম্বৰ মাহত দিছিলে স্কুটি। এতিয়া মাত্ৰ মে' মাহহে, জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ, বহুত টাইম আছে দিবলৈ। আৰু মেৰিট লিষ্ট যেতিয়া ওলাব আপোনালোকে গম পাই যাব। আপোনালোকে ছ'চিয়েল মিডিয়াত বা ইউটিউবত বহুত ভিডিঅ' পাব, যিবোৰ ভিডিঅ'ত উল্লেখ থাকিব যে আপোনালোকে স্কুটি পাবলৈ অনলাইন এপ্লাই কৰিব লাগে। আপোনালোকে তেনেধৰণৰ কোনো অনলাইন এপ্লাই নকৰিব, আপোনালোকৰ ডাটাবোৰ লিক হয়। যিহেতু হাই ছেকেণ্ডেৰী কাউন্সিলৰ ওচৰত আপোনালোকৰ গোটেইখিনি ডাটা আছে, তাৰ পৰা মেৰিট লিষ্টটো বনাই পঠায়। আপোনালোকে কোনো ধৰণৰ এপ্লাই নকৰিব। ভিডিঅ' শেষৰ আগতে মই পুনৰ জনাইছোঁ, আপোনালোকে যিসকল ছোৱালীয়ে 60% পাইছে আৰু ল'ৰাই 75% পাইছে, আপোনালোকে নিশ্চিন্ত বহি থাকক। যেতিয়া কিবা আপডেট আহি যায় মই জনাই দিম, আৰু আপোনালোকে চিয়'ৰ সেইটো স্কুটিটো পাবই। যিহেতু ইলেকশ্যন আগতে মাত্ৰ এটা ইলেকশ্যন গুচি গ'ল, এতিয়াও ইলেকশ্যন চলি আছে কিছু ঠাইত। আপোনালোকে টেনশ্যন নল'ব, যিহেতু পঞ্চায়তৰ ইলেকশ্যন আকৌ 2-3 মাহ পিছত পঞ্চায়তৰ ইলেকশ্যন আহি আছে। আপোনালোকে টেনশ্যন ল'ব, স্কুটি দিবই। ইয়াৰ বাহিৰেও যদি আপোনালোকৰ কিবা জানিবলৈ ইচ্ছা থাকে, মোক আপোনালোকে পাৰ্চনেলি মেছেজ কৰিব পাৰিব। কমেণ্ট বক্সত মোৰ ইনষ্টাগ্ৰামৰ লিংকটো দিয়া থাকিব, আপোনালোকে তাত গৈ মেছেজ কৰিব পাৰিব। মই যিমানখিনি পাৰোঁ আপোনালোকক ৰিপ্লাই কৰিম।